আজিৰে পৰা আৰম্ভ পবিত্ৰ শাওণ মাহ। পাইকানত হোৱা অনাকাংক্ষিত ঘটনা। ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ ফল এয়া। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে উচতনিমূলক মন্তব্য প্ৰদান কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন আলফা নেতাৰ দৃষ্টি ৰাজখোৱাকে ধৰি বহু কেইগৰাকী পৰিচিত ব্যক্তিয়ে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত তেওঁলোকে বিজেপিত যোগদান কৰে, য'ত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। স্বচ্ছ সৰ্বেক্ষণ 2024-25 সমীক্ষা মতে গুৱাহাটী উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ দিয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল পাইকানৰ বিদ্যাপৰাত ভয়ংকৰ ঘটনা। উচ্ছেদিত আৰু বন বিভাগৰ মাজত হোৱা সংঘৰ্ষত দুজন নিহত আৰু কেইবাজনো আহত হয়। জানিব পৰা মতে কিছুদিন পূৰ্বে এই স্থানত উচ্ছেদ চলোৱা হৈছিল যদিও একাংশই ইয়াতে আছিল। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিহাৰত পূব চম্পাৰণ জিলাত এক জনসভা সম্বোধন কৰি মোদীয়ে এই সময়ছোৱাত 7,000 কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব। ইয়াৰ পাছত মোদীয়ে পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ দুৰ্গাপুৰত বিজেপিৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দিব, য'ত তেওঁ ৰাজ্যৰ বাবে 5,000 কোটিৰো অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰিব। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানী বিমান সংস্থাসমূহক নিজৰ বিমান সুৰক্ষা তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰিলে ইউকে। এতিয়া পাকিস্তানৰ পৰা ব্ৰিটেইনলৈ প্ৰত্যক্ষ বাণিজ্যিক বিমান সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা পাক সমৰ্থিত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট TRFক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই।